কেনেকুৱা এই ভাত কেৰেলা চিঙিব আহিছে এইবিলাক ভাত কেৰেলা So welcome back to our YouTube channel Narmada and Shikha Vlogs So ratipuai moi hatot mor black coffee loisu aru bahirot pura borukhun di ase aji Sunday aji 16 June Father's Day hoy deuda ahi ase etia So Father's Day buli tai cake banam মই ম্যাঙ্গো কেক বনাম ৰেচিপিটো দেখুৱাম বাৰু মই কেনেকৈ বনাও মই মানে একো এক্সপার্ট নহয় ম্যাঙ্গো কেক আমি খাব পৰাকে হৈ যায় আৰু তেনেকুৱা আৰু তো ম্যাঙ্গো কেক আজি ফাৰ্স্ট বনাম আৰু লগতে আমি ভাবিছো যে আজি যেহেতু ফাদার্স ডে হয় সেইকাৰণে লাঞ্চ আমি দুইটাই মিলি বনাম মাক বনাব নিদো সো কি কৰো দেখুৱাই দেখিম ওমা আজি ভাত বা আৰু মই বনাম দুপৰীয়া বনাবা আৰু আজি কেকটো বনাবৰ কাৰণে ইউজ কৰিম সুজি গাখীৰ আৰু আম চেনি একদম অলপ দিম কাৰণ দেউতাই চেনি নাখায় আৰু সুজিটো মই অলৰেডি মিক্সিত গ্ৰাইণ্ড কৰি লৈছো আৰু বাকিখিনি কি কৰি আছো আপোনালোকক দেখুৱাই আছো আৰু ইয়া আমাৰ ঘৰৰে গাখীৰ আৰু এতিয়া এইখিনি উতলিব দিছো যেহেতু মই কেকত ইউজ কৰিম কেক বনাবলৈ ইউজ কৰা গাখীৰখিনি ৰুম টেম্পাৰেচাৰত হ'ব লাগে সেইকাৰণে আমি এই বইল হোৱা গাখীৰখিনি এতিয়া ঠাণ্ডা হ'বলৈ দিম আৰু ভাত কেৰেলা কেইটামান চিঙি আনিব আহিলো এই ভাত কেৰেলা চিঙিব আহিছে এইবিলাক ভাত কেৰেলা এটা বাৰু লক পোৱাতে আছে কিন্তু হেইফালে আছে কিছু ক'ত আৰু ক'ত এখোপা মান আছে আৰু ক'বাত এই ওপৰটো লাগি আছে ইস तरफ से आओ কোনফালে মই অকমান যদি জুম কৰিব পাৰো এইটো ভাত কেৰেলাটো বহুত ওপৰত আছে যেটো এই আঠুপটকে পৰিল আৰু আছে আৰে ইফালে আগত এটা আছে মই দেখা পাইছো This is the buka wala bhat kerala আৰু মায়ে এতিয়া ভেজাল নোহোৱা ভাত কেৰেলা ব্ৰেকফাষ্টত বনাব আৰু আমিও এতিয়া খাব কাৰণে ম্যাঙ্গো জুস অলপ বনাই ললো ঘৰৰে আম আৰু লগতে গাখীৰো আৰু খাবলৈ বিৰাট টেষ্টি আছিল আৰু এতিয়া অলপ আপোনালোকক মোৰ বাগিচাখন দেখুৱাও আৰু এতিয়া বৰষুণতে পুৰা ফুলবোৰ ধুনিয়া হৈ গৈছে পুৰা ফ্ৰেশ গ্ৰীন দেখিছেনে ইমান ধুনিয়া ৰং পাতটোত বগাও আছে আৰু হেউজিয়াও আছে এটো ভেৰিগেটেড প্লান্ট বুলি কয় নামটো সিংগোনিয়াম হয় কিন্তু এনেকে বগা আৰু হেউজিয়া থাকিলে ভেৰিগেটেড বুলি কয় আৰু এই যি কপৌ ফুল ফুলিছিল দেখুৱাইছিল আপোনালোকক তো সেইবোৰৰ এতিয়া ইয়াতে গুটি হৈছে গুটি হ'বলৈ ধৰিছে আৰু ইয়াৰে তলতো আছে কিবা কিবি ধেৰ আৰু এইজোপা চাওক এইজোপাৰ নাম হৈছে ক্ৰেপ মাৰ্টল এজোপাক বিলাতী এজাৰ বুলি কয় ফুলৰ উজনতে মানে হালি আহিছে এইজোপা গোলপীয়া ৰঙৰ আৰু এইজোপা আছে বগা ৰঙৰ সেম আৰু ইয়াতে আছে ধুনিয়াকে একজোৰা ৰাঙল বুলি কয় বগাজোপাক কি বুলি কয় নাজানো বাৰু কিন্তু ৰঙা যেটো ফুলে হেতুক ৰাঙল বুলি কোৱা হয় অসমীয়াত আৰু এইবোৰক পানী টগৰ বুলি কয় গোন্ধটো বিৰাটে ধুনিয়া তো সেইকাৰণে মই বৰষুণ দিলে বিৰাটে ভাল পাওঁ ফুলবোৰ মানে ধুনিয়া হৈ উঠে আৰু এই পাহ ফুল আজি প্ৰথমবাৰ ফুলিছে লগাব বহুত বছৰে হ'ল মুৰ্গী বেয়া কৰিছিল উঘালি দিছিলে পুৰা আলুখিনি তো এইবাৰ প্ৰথম ফুলিছে সব বিৰাটে ভাল লাগিছে আৰু বিৰাট ডাঙৰ সাইজটো আৰু গছজোপা এনেকুৱা দেখিবলৈ কিন্তু এদিনহে থাকে আজি ফুলি পিনে কাইলে আৰু নাইকিয়া হৈ থাকিব কিকি কোকো আৰু এতিয়া অলপ ইহত দুটাক লাঞ্চ দিয়াৰ আগতে এৰি দিও আৰু তাইৰ অলপ স্কিন প্ৰবলেম হৈছে আৰু বৰষুণৰ দিনত স্কিন প্ৰবলেম হলে অলপ হুকাউতে টাইম লাগে লকো পোকো ঐ সো কেকৰ বেটাৰটো বনাবৰ কাৰণে মই কি ইনগ্ৰেডিয়েন্টস লৈছো সেইখিনি আপোনালোকক দেখুৱাই দিও সদাহা এয়া লৈছো আমখিনি মই ব্লেন্ড কৰি লৈছো ইমান কিবোৰ নালাগে বাৰু ইয়াতে বহুত আছে তাৰ পাছত লৈছো সুজি 1 কাপ 1.5 কাপ দিম ইয়াতে 1 কাপ আছে আৰু আধা আছে সেইখিনিও দিম তাৰ পাছত ইয়াতে লৈছো ঘিখিনিও মেল্ট কৰি লৈছো ঘিৰ জাগাত আপোনালোকে ৰিফাইন্ড অইলো ল'ব পাৰে আৰু তাৰ পাছত লৈছো ড্ৰাই ফ্ৰুটস আৰু লৈছো 1 কাপ গাখীৰ আৰু এই কেকটো এগলেছ হ'ব সো চাও কেনেকুৱা হয় বনাই পিনে
সো কেনেকুৱাকৈ কি কৰি আছোঁ দেখাই আছোঁ সো বাউল এটা লৈছোঁ আৰু ইয়াতে দিছোঁ 1 কাপ চুজি ব্লেণ্ড কৰা আৰু লগতে আৰু অলপ আছিলে হাফ কাপ মান হ'ব সেইখিনিও দি দিলোঁ এতিয়া ইয়াতে আম দি দিম আধা আৰু এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম এইখিনি মিক্স কৰা হ'ল এতিয়া ইয়াতে দিম অলপ ঘি দিম মেল্ট কৰি ৰখা আৰু এইখিনিও মিক্স কৰি ল'ম ভালকে আৰু এতিয়া ইয়াতে গাখীৰ অলপ দিম দি পিনে ভালদৰে মিক্স কৰি ল'ম আৰু এইখিনিও ধুনীয়াকৈ মোৰ মিক্স কৰা হৈ গ'ল আৰু এতিয়া এইখিনি মই 30 মিনিটৰ কাৰণে ঢাকনি লগাই থৈ দিম সো এয়া 30 মিনিটস হ'ল আৰু সেইকাৰণে আমি ঢাকনখন গুচালো আৰু এতিয়া ইয়াতে দিব লাগিব আমি বেকিং সোডা হাফ দিছো হাফ টেবলস্পুন এখন 1 টেবলস্পুন হয় আৰু বেকিং পাউডাৰ দিলে বেছি ভাল আছিল কিন্তু আমাৰ ওচৰত যেটো বেকিং পাউডাৰ আছিল হেতুৰ এক্সপায়াৰি গৈছে সো সেইকাৰণে আমি হেতু নিদিলো আৰু এতিয়া ইয়াৰে ওপৰত অলপ গাখীৰ দিম দি পিনে এতিয়া আকৌ এইখিনি ভালদৰে মিক্স কৰি ড্ৰাই হৈ গৈছে গাখীৰখিনি আৰু দি দিওঁ সো আমাৰ বেটাৰ ৰেডি আৰু এতিয়া কেক বনোৱা কন্টেইনাৰ এটা লৈ লৈছো আৰু ইয়াতে মই ঘিৰে গ্ৰিচিং কৰিছো কৰি পিনে ইয়াতে পেপাৰ এখন কাটি পিনে ৰাখি দিছো আৰু এতিয়া আমাৰ বেটাৰটো ইয়াতে দি দিম আৰু এটা বেটাৰখিনি দিয়া হ'ল এতিয়া মই এনেকুৱাকৈ টেপ কৰিম যাতে এইখিনি ভালদৰে ইয়াতে এয়াৰৰ যাতে মানে হোলছ নাথাকে আৰু এতিয়া ইয়াতে ড্ৰাই ফ্ৰুটছ দিম সো আমাৰ বেটাৰটো ৰেডি মই কেৰাহীটো 5 মিনিটৰ কাৰণে প্ৰিহিট কৰি লৈছো আৰু এতিয়া ইয়াতে মই কেকৰ বেটাৰটো দি দিম এতিয়া মই ইয়াৰে বেটাৰটো বহাই দিলো আৰু ঢাকনখন লগাই দিম আৰু এনেকে 35 to 40 মিনিটস ৰাখিম so this is our cake simple cake আৰু এইখিনি মই ফৰ্কেৰে চাইছিলো হৈছে না নাই সেইকাৰণে এনেকুৱা হৈছে আৰু বেকিং পাউডাৰ দিয়া হলে আৰু অলপ ফুলিল হেতেন কিন্তু कोई बात नहीं हम ऐसे ही खा लेंगे কি আনিছা খেজুৰ আৰু চিকেন হেই আমাৰ ড্ৰাই খেজুৰৰ দৰে মিঠা হ'বনে নহয়বা ওয়াও দিয়া चलो हम अभी खेजूर खाते हैं केक बनवा होल और एटिया আজি फादर्स डे बुली बा আৰু মই লাঞ্চ বনাই আছো মই বনাই আছো চিকেন আৰু বায়ে বনাই আছে মাছ আৰু আমাৰ ঘৰৰ সকলোৰে প্ৰিয় মাছৰ জুলখন যিখন পাতেৰে বনোৱা হয় তাৰ বাবে মই ইয়াতে ভেদাইলতা মসুন্দৰী নৰসিংহ মান ধনিয়া আৰু লগতে আদাৰ পাত এইবোৰ সব দি পিনে এতিয়া বায়ে বনাব মাছৰ জুল
আৰু এয়া হৈছে বা আৰু মই বনোৱা ফাদাৰ্ছ ডে লাঞ্চ আৰু মায়ে বনালে ঢেৰ আইটেম থাকে যেহেতু বা আৰু মই বনাইছোঁ সেইকাৰণে মাত্ৰ 3টা এয়া হৈছে বইল মাছ ইয়াতে আছে কচুৰ থুৰ আদাৰ পাত কোমোৰাৰ আগ আৰু লগতে নহৰু আৰু জলকীয়া আৰু লগতে লৈছোঁ ভোট জলকীয়া হেতুটো লাগিবই আৰু লগতে আছে মই বনোৱা চিকেন নেমু এপিচ আৰু মাছৰ জোল এনি দিস ইজ আৱাৰ পাগল আপি আৰু তাই এতিয়া মই আম হানিম আৰু এইখিনি বায়ে কাটি দিছে কবই ওলাইছিল ইমান ধুনিয়াকে যে ৰেডি কৰি লৈছে যে দেখাত লাগিব পাৰে এইজনীয়ে কৰিছে বুলি বাট নো কিন্তু এনে একচুয়ালি মই কৰিছো আজি আমাৰ কামটো উল্টা হৈছে এনে সদায় মই কাটো আৰু তাই হানে কিন্তু তাইৰ আঙুলিত অলপ হেয়া মানে প্ৰবলেম হৈ আছে মানে কিবা হৈছে আঙুলিত সেইকাৰণে তাই পিটিকিব নোৱাৰে সেইকাৰণে আজি তাই চেলাইছে আৰু মই পিটিকিছো আৰু কিয় তাই নাখানে হেতু কৈ দিয়া কি মই পিটিকিলে মানে টেস্টি নহয় সো আজি আৰু উপায় নাই মোৰ লাগে কিন্তু টেস্টিয়ে হয় নহয় এটো হসাকে নহয় সো আমি এতিয়া আম খাম দেউতাই আনিছে মই টেস্ট কৰিম নিমখ হৈছে নে নাই আমি ঘৰৰ কিটাই খাম না সেইকাৰণে ইয়াৰ ওপৰৰ পৰা খাইছো আৰু very tasty চলো लेके आओ ऊपर জলাটো হোৱাই নাই পিটিকি দিয়া আৰু আনা নহলে 4টা দিছো যাব বঢ়িয়া আছে কেনে যাব হৈছে মিঠাটো কেনেকুৱা সুগাৰ থাকা মানুহৰ কাৰণে বঢ়িয়া একদম মিঠা একদম স্লাইট মিঠা আছে বেছি মিঠাই নাই সো আজিৰ ভিডিওটো ইয়াতে শেষ কৰিছো আৰু ফাদাৰ্ছ ডে মাদাৰ্ছ ডে বুলি এটা মানে স্পেশাল দিন নালাগে আমিতো সদায় সেলিব্ৰেট কৰিব লাগে আৰু একচুয়ালি তেনেকুৱাই হয় মানে দেউতা সানডে আহে আৰু সানডে ফাদাৰ্ছ ডে আছিল আৰু দেউতা যেতিয়াই মানে আহে আৰু যেহেতু দেউতাই চাকৰি কৰে তো চাকৰি কাৰণে ৰঙিয়াত থাকিবলগীয়া হয় তো উইকলি আহে তো সিদিনাখনে আমি মানে ঘৰত লাগা পাচলিবোৰো মানে সিদিনাখনে চিঙো আৰু চিঙি পিনে গুটেবোৰে এহাজ মিলি পিনে খাও আৰু গুটেবোৰে খোৱাৰ টাইমতো আমি একেলগতে খাও সো এইবোৰে আৰু মা দেউতাৰ লগত এনেকে আমি টাইমবোৰ স্পেন্ড কৰিব লাগে সো হেয়াই আৰু আজিৰ ভিডিওটো শেষ কৰিছো আৰু থ্যাঙ্কস ফৰ ওয়াচিং এন্ড কিপ ওয়াচিং আওয়ার ভিডিওস বাই বাই